7 দিনীয়া ক্লাছৰ মাজত এনেকুৱা এটা আমাৰ ক্লাছ হয় যিটোত আপোনালোকে অনুভৱ কৰিব আমাৰ গ্লাছৰ দৰে শাইনিং থকা চিকচিকিয়া প্ৰডাক্টটোৰ আঁৰত থকা কষ্টখিনিৰ কথা আৰু এই ইউনিক মটিভেশ্যনেল ৱাল হেংগিংটো ষ্টুডেণ্টে কেনেকৈ বনাইছিলে তাৰো অকণমান আহ্বাস দিম মুঠতে আজি ৰেজিন আৰ্টৰ কিছু কষ্টকৰ ফেক্টৰ কথা আপোনালোকক ক'ম গুড মৰ্ণিং এভৰিৱান নতুন এটা ব্লগ হ'লে আকৌ এবাৰ স্বাগতম জনাইছোঁ ৰ'দটো একদিন এনেকুৱাকৈ দিছে কি ক'ম মানে ভিডিঅ' চিডিঅ' বনাবলৈ মন নোযোৱা হৈ গৈছিলে তাৰপিছত আজি কালি ৰাতি অকণমান বৰষুণ দিলে আৰু বৰষুণ দিয়াৰ কাৰণে অকণমান মনটো মেলিছে আমাৰ ক্লাছ বাৰু হৈ আছে যেনেকুৱা গৰমতো মহা গৰমত খানে বিবি বৈষ্ণৱবোৰ ভাল নাই বেয়া কৈ এই এইফালে চাদ্দিটো ওচৰতে আছে বৈষ্ণৱ এইফালে আহা বৈষ্ণৱবোৰ ভাল নাই বেয়া কৈ দিয়া কিমান ভাল আৰু আমাৰ ইণ্টাৰেষ্টিং চিন এটা হৈ আছে ভিতৰত বলক মই আপোনালোকক দেখাই দিম এইবোৰ দেখিছেনে কাম চাম কৰি ইয়াতে ৰখাই থৈছে এইয়া কাম চলি আছে আমাৰ কাৰ বাৰ্থডে হয় মানসী আহিছে মাজুলীৰ পৰা আৰু মাজুলীৰ পৰা তাই মানে কালি ঘৰলৈ গৈছিলে ঘৰলৈ যোৱাৰ পিছত মানে তাই আজি বনাই আনিছে টিকুট মানে এটা কেক সেকেন্ড বেচ আমি চাহ খাব লৈছো মানে কেকটো কাটি সেকেন্ড বেচ আজি 5th days কংগ্ৰেচুলেশ্যন কালা পৰীক্ষাৰ কাৰণে বেষ্ট অফ লাক মানে তাই ৰেজিন আৰ্টৰ সম্পূৰ্ণ শিক্ষা ল'বলৈ আমাৰ ডিভিএছ একাডেমীত আহিছে কিন্তু অলৰেডি তাই এগৰাকী খুব বেছি ভাল হোম বেকাৰ আৰু কিমান বেছি ভাল হোম বেকাৰ মানে কেকটো যেতিয়া খাইছোঁ নহয় প্ৰথমতে মানে ভবা নাছিলোঁ যে মানে এটা চিম্পুল চাহ কেক আমাৰ বৈষ্ণৱীয়েও ক'ব দেই ডাইলগ এটা সেইটোতে গম পাব আপোনালোকে কিন্তু খাই মই কি ক'ম মানে ইমান বেছি ভাল লাগিলে মেংগ' ফ্লেভাৰৰ আছিলে আৰু ভিতৰত অলপ অলপ মেংগ'ও দিয়া আছিল মানে বহুত বেছি টেষ্টি লাগিছিলে আপোনালোকে মাজুলীৰ যদি হয় তেনেহ'লে মানসীৰ হাতৰ কেক খাই পাইছেনে কমেণ্ট কৰিবচোন আৰু তাইৰ পৰা অৰ্ডাৰ কৰিবলৈ এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে দেই কালি যেনেকৈ কৈছিলোঁ আপোনালোকক ডেইলি ব্লগ একদিন পাই থাকিব সদায় সদায় কিবা কিবি অকণমান পৰ্যায়ত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আজি আমাৰ ছেকেণ্ড বেটছৰ একেবাৰে শেষৰটো দিন বুলি ক'ব লাগিব আৰু শেষৰটো দিনত কিন্তু এটা বস্তু থাকি গৈছিলে সিহঁতৰ চেণ্ডিং আৰু পলিচিঙৰ ডিপাৰ্টমেণ্টটো আজি হৈ গৈছে সিহঁতৰ প্ৰডাক্টখিনি বাৰু ৰেডি হৈ আছে আপোনালোকে গম পাব এতিয়া আৰু এটা চিন আপোনালোকক দেখাই দিওঁ স্পেচিয়েলি দেই চাব আমাৰ ষ্টুডেণ্টৰ কি ৰূপ হৈ আছে এয়া এইকেইজনী ক মানুহ মই গম পোৱা নাই কোনখন জগতৰ পৰা আহিছে মানে আৰু চবে গ্লাছ পিন্ধি মানে আৰু চেণ্ডিঙৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু এইখন এনেই লৈ আছে আকৌ দেই শ্ব' কাৰণে এইখন চেণ্ডিং কৰিবহে এতিয়া চাই থাকক আৰু এইফালে আমাৰ কাম বেলেগ বেলেগ ষ্টাইলত হৈ আছে আৰু চবৰে পৰীক্ষা দিয়া আছে বাইদেউ মানে কালি পৰীক্ষা হৈ গ'ল আৰু এবচেণ্ট আছিলে বাইদেউ আৰু যেনেকৈ মই প্ৰথমতে কৈছিলোঁ যে 7 দিনৰ ভিতৰত এনেকুৱা এটা দিনত আমাৰ এই বেলকনিটোতে ক্লাছ হয় বুলি ক'ব লাগিব এইটো ক্লাছ হৈছে চেণ্ডিং আৰু বাফিঙৰ আৰু ইয়াতে মানে কমপ্লিট কেনেকৈ চেণ্ড কৰা হয় গোটেই প্ৰডাক্টটো গোটেই অল এভৰিথিং প্ৰচেছ কেনেকুৱা কি গ্ৰিটৰ চেণ্ড পেপাৰ ইউজ কৰা হয় বা কি কৰিলে ভাল কি কৰিলে বেয়া হয় এই গোটেইখিনি কথা ষ্টুডেণ্টক শিকোৱা হয় আৰু অলৰেডি কৈ দিওঁ সিহঁতক যে আজিৰ দিনটোত বহুত বেছি ধূলি খাব লাগিব মাস্ক গ্লাছ সকলো প্ৰটেকশ্যন লোৱা হৈছে তথাপিও মানে সেইকাৰণে গা নোধোৱাকৈ কেইবাজনীও কৰিছে আজি চেণ্ডিং তো এতিয়া ঘড়ী একেবাৰে লগাবৰ কাৰণে ৰেডি কৰি আছোঁ আৰু এইফালে আমাৰ বস্তু এটা দেখাম দেই আমাৰ ৰিজু এইয়াই হৈছে আমাৰ ৰেজিন আৰ্টিষ্টৰ মানে বিহাইণ্ড দ্য চিন আমাৰ বৈষ্ণৱ এফালে কালাৰ কৰি আছে আৰু ৱাটাৰ কালাৰ কৰিছে ন কালিৰ পৰা বস্তুৱে ওকে ভেৰি গুড আৰু অইল কালাৰো কৰিছে ন আমাৰ এতিয়া হৈছে সামৰণি অনুষ্ঠান আৰু সামৰণি অনুষ্ঠানত ঢেৰ গিফ্ট পাই আছো আৰু একদম কি ক'ব এতিয়া একদম বেলেগ ইম'চনেল মুহূৰ্ত কৰিছে আপোনালোকে লাইভটো যদি অলৰেডি চাইছে তেতিয়াহ'লে গম পাইছে চাগে লাইভত আমি অলৰেডি কৰিয়ে আছিলোঁ আৰু গোটেই প্ৰডাক্টছখিনি এইখিনি অলপমান চিনেমেটিক টাইপত দেখাই দিম দিয়া এতিয়া নালাগে দিয়া আৰু এটা গিফ্ট আপোনালোকৰ সন্মুখতে আজি অপেনিং কৰোঁ দেই দিছে আমাৰ আচলতে সামৰণি অনুষ্ঠানটো স্পেচিয়েল কৰোঁ বুলি নকৰোঁ এনেকুৱাবিলাকে আচলতে স্পেচিয়েল কৰি তোলে আৰু ইমান মৰম লগা এটা গিফ্টৰ কাৰণে হৰিশ্মাক বহুত বহুত ধন্যবাদ তাৰ পাছতে সকলোৱে অকণমান মৰম যাচিছে আৰু এই স্মৃতি মই সংৰক্ষণ কৰি ৰাখিছোঁ জুৱেলাৰিজ বনাইছিলোঁ দেই তাৰ ভিতৰত এইটো চাব পাৰে আপোনালোকে এনেকুৱা ধৰণৰ জুৱেলাৰিজ ঢেৰখিনি বনাইছিলোঁ এইবিলাক আমি বনাইছিলোঁ অকণমানি তাৰপিছতে এয়া বাতি বনাইছিলোঁ 3D ফ্লাৱাৰ ইফেক্ট দি এনেকৈও বাতি বনাইছিলোঁ তাৰপিছতে বিভিন্ন প্ৰকাৰৰ বাতি তাৰ পাছতে এয়া বেটাৰী ইফেক্ট দি এনেকুৱা ধৰণৰ ৰাখিও বনাইছিলোঁ আমি জিঅ'ত এটা কমপ্লিট কৰিলোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব জিঅ'টোৰ বহুত বেছি মানে কি ভাল প্ৰভাৱ আছে যিখিনি মই এটা ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ কম দেই জিঅ'ত একচুৱেলি বনাব পৰাটো ঘৰত ৰাখিব পৰাটো এটা বহুত ডাঙৰ কথা আৰু এইটো বেটছতে একচুৱেলি বহুত
ধুনীয়া এটা বস্তু বনোৱা হ'ল কৈ আছো ডাইৰেক্ট এইখন হৈছে ডাঙৰ গেলেক্সি তাৰ পাছতে সৰু আৰু ইয়াৰে গোটেইখিনি বস্তু যে আপোনালোকে মন কৰিব পাৰে এটা মোটিভেশ্যন এটা স্মল বিজনেছ যিসকলে কৰিবলৈ বিচাৰিছে দুটা লগাই লৈছো ইয়াতে এটা স্মল বিজনেছ যিসকলে কৰিবলৈ বিচাৰিছে সৰুৰ পৰা ডাঙৰ হয় তাৰ কাৰণে এটা ডাঙৰ মোটিভেশ্যন হৈছে এইডাল মানে কি ৱাল হেঙিংডাল প্ৰথমতে আছে ইয়াতে লিখা আছে দিছে সেকেন্ড বেচ ৱৰ্ক বুলি ইয়াতে আছে ফটোখন কিন্তু এটা কথা বেয়া লাগিছে বাৰু এই বাইদেউ নাছিলে দিনা ফটো মানে মাৰিছিলো অকণমান বেয়া চাৰিলাম মনটো বেয়া হৈছে বাইদেউ আমি হঠাৎ ডিচিশ্যন লোৱা ন যে এনেকুৱা এটা ৱৰ্ক বনাম বুলি হঠাৎ ডিচিশ্যন লোৱা যিদিনা বাইদেউৰ একশ্যন আছিলে আমি ফটো মাৰি ডাইৰেক্ট উলিয়াই ডাইৰেক্ট বনাইছো তাৰপাছত প্ৰথমতে নেক্সটত আপোনালোকে চাব গুড থিংছ টেক টাইম এটা ভাল কাম কৰিবৰ কাৰণে সময় লোৱা অকণমান তাৰ পাছতে আহিলে এ বিগ বিজনেছ ষ্টাৰ্ট স্মল এটা ডাঙৰ বিজনেছ হ'বৰ কাৰণে মানে সৰুৰ পৰা ষ্টাৰ্ট কৰিব লাগিব সেইটো এটা ডাঙৰ কথা কিন্তু ডাইৰেক্ট পইচা থাকিলেহে বিজনেছ হ'ব এইটো কথা যিসকলে ভাবি আছে একদম ভুল ধাৰণা এটা তাৰ পাছত আহিলে চেলিব্ৰেট এভৰি টাইনি ভিক্টৰী মানে সৰু সৰু সুখবিলাকো আমি এনজয় কৰিম মানে যেনেকৈ আমাৰ হ'ল আমাৰ ফেচবুকৰ ক্ষেত্ৰতো হৈছিলে 10,000 ফলোৱাৰ্ছ কমপ্লিট হোৱাৰ দিনাও আমি কেক কাটিছিলোঁ 50,000 আমাৰ বেটছটোত লটি কাটিছে গৈ দিয়ক 50,000 ফলোৱাৰ্ছ হোৱাতো কেক কাটিছোঁ 1 লাখ ফলোৱাৰ্ছ হওঁতেও কেক কাটিছোঁ 2 লাখ ফলোৱাৰ্ছ হওঁতেও কেক কাটিছোঁ প্ৰতিটোতে আমি কেক কাটি গৈ এনজয় কৰিলোঁ তাৰ পাছত আহিছোঁ আমি Let's start the journey. So তেনেহলে এইখিনি গোটেইখিনি ফলো কৰি আমি তেনেহলে আমি ষ্টাৰ্ট কৰো এটা মানে কি আৰু মানে এটা নতুন যাত্ৰা এটা আৰম্ভ কৰো গতিকে এইখিনি সংকল্প লৈ আমি গোটেইখিনি আগবাঢ়িছো আৰু আগবাঢ়ি গৈ থাকিম হয়নে আচলতে ক্লাছত কোৱা কথাখিনি আজি আপোনালোককো কৈ দিলো আৰু তাৰ পাছতে সুৰজ বাইদেৱে যে কিমান ধুনীয়া চাবোন বনাই আনিছে তাৰপিছত আচাৰ বনাই আনিছে আচলতে এইবিলাক বাইদেৱে বিক্ৰী কৰে গতিকে আপোনালোকে মানে অৰ্ডাৰ কৰিব পাৰে নাম্বাৰটো দেখিছেই নহয় তাৰপিছত মৰম লগা এটা কেক আনিছে মানে আমাক খাবৰ কাৰণে কাটিবৰ কাৰণে আজি মুঠতে এটা কথাই কম মই সকলো ষ্টুডেণ্টক লৈ বহুত বেছি গৌৰৱান্বিত সকলোৱে নিজকে স্বাৱলম্বী কৰাৰ মানসেৰে ইয়াতে আহিছে আৰু শিকি গৈছে যাতে পাছত কোনেও আপোনাক ক'ব নোৱাৰে যে তই মোৰ ইনকামত খাইছ আৰু সদৌ শেষত চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন টাইম আমাৰ নেক্সট বেচ ষ্টাৰ্ট হ'ব 8 তাৰিখে গতিকে কল কৰিব 8876526993 এই নাম্বাৰটোত চিট বুকিঙৰ কাৰণে